হেল্ল' ষ্টুডেণ্ট, মই জাতীয় বিদ্যালয়ৰ বৃত্তি পৰীক্ষা 2023-ৰ পঞ্চম শ্ৰেণীৰ গণিতৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছোঁ। ইয়াত তাৰমানে মুঠ সময় আছে 1 ঘণ্টা 30 মিনিট। ইয়াতে শুদ্ধ উত্তৰ বাছি উলিয়াব দিছে। 1 নম্বৰত ইয়াতে অপশ্যন দিয়া আছে। আমি ইয়াত জাষ্ট অপশ্যনটো উত্তৰ দিলেই হৈ যাব। এতিয়া দশমিক পদ্ধতিত সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰা প্ৰতীকৰ সংখ্যা হ'ল, এতিয়া দশমিক পদ্ধতিত লিখিবলৈ ব্যৱহাৰ কৰা প্ৰতীককেইটা কি আছে? প্ৰতীককেইটা হ'ল 0-ৰ পৰা 9লৈ, অৰ্থাৎ 0, 1, 2, 3, 4, 5, 6, 7, 8, 9। তাত টোটেল কেইটা আছে? 10টা। গতিকে ইয়াৰ উত্তৰটো হ'ব B10। আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল, পূৰ্ণ সংখ্যা 0-ৰ পৰা আৰম্ভ, 0, 1, 2, 3, 4, গতিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 0। 45-ৰ আটাইতকৈ সৰু উৎপাদকটো হ'ল, অৰ্থাৎ 45ক কি সংখ্যাৰে হৰণ যায়? আটাইতকৈ সৰু সংখ্যা হ'ল 1, গতিকে ইয়াৰে 1টো হ'ব। তলৰ কোনটো যৌগিক সংখ্যা? যৌগিক সংখ্যা হ'লে যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি সেইবিলাক সংখ্যাক যৌগিক সংখ্যা বোলে। গতিকে 2টো হ'ল মৌলিক সংখ্যা, ইয়াৰ উৎপাদক দুটাই আছে, 11টো মৌলিক, 4টো হ'ল যৌগিক আৰু 17টো হ'ল মৌলিক। গতিকে ইয়াৰ উত্তৰটো হ'ব 4। এতিয়া ষ্টাৰৰ ঠাইত কি সংখ্যা বহুৱালে এই সংখ্যাটো 10ৰে বিভাজ্য হ'ব? আমি কি কৰিব লাগে? 10ৰে বিভাজ্য হ'ব লাগিলে এককৰ ঘৰত 0 থাকিব লাগিব। গতিকে ইয়াতে আমাৰ কি থাকিব লাগিব? 0। সেয়ে আমাৰ উত্তৰটো হ'ব কোনটো? C0। তাৰপিছত 2 আৰু 5ৰ গসাগু হ'ল, গসাগু হ'ব লাগিলে দুয়োটাৰ সাধাৰণ উৎপাদক থাকিব লাগে, দুয়োটাক 1ত বাহিৰে বেলেগেৰে হৰণ নাযায়। গতিকে ইয়াৰ গসাগু হ'ব 1। গতিকে ইয়াৰ উত্তৰটো হ'ব আমাৰ D-টো হ'ব। ঠিক তেনেকৈ 3/4ৰ সমতুল্য ভগ্নাংশ হ'ল, ইয়াৰ সমতুল্য ভগ্নাংশ হ'ব লাগিলে ইয়াৰ যিটো ভগ্নাংশ পাম তাৰ লঘিষ্ঠ আকাৰো 3/4 হ'ব লাগিব। ইয়াতে এতিয়া 4/3টো নহয়, 1টো নহয়, 6/12টো হয়নে নহয় আমি চাব লাগিলে 4ৰে 12ক কেই বজাব? 3 বাৰ, অৰ্থাৎ 3 3 গুণ 9। তলত যদি 12 হয় ওপৰত 9 হ'ব লাগিব, গতিকে এইটো নহয়। ইয়াতে 5 4 গুণ 20, 5 3 গুণ 15, অৰ্থাৎ 20 আৰু 15, অৰ্থাৎ D-টো হ'ব শুদ্ধ উত্তৰ। এতিয়া ইয়াতে 7,275.6ক 1000ৰে ডিভাইড কৰিলে কিমান হয় উলিয়াবলৈ? 1000ত আছে 3টা শূন্য, গতিকে দশমিকটো আমাৰ 3টা বাওঁফালে গুচি যাব, অৰ্থাৎ ইয়াত আছিল দশমিক, ইয়াৰ পৰা বাওঁফালে গুচি গ'লে 7.2756 হ'ব, অৰ্থাৎ কোনটো হ'ব ইয়াৰ উত্তৰ? B নাম্বাৰটো হ'ব। ঠিক তেনে ABC ত্ৰিভুজৰ AB = 5 cm, BC = 7 cm, CA = 5 cm হ'লে ABC ত্ৰিভুজটো হ'ব। ইয়াতে লক্ষ্য কৰা AB 5 cm, CA 5 cm, অৰ্থাৎ দুটা বাহু যদি সমান হয় তেতিয়াহ'লে তাক কি বুলি কোৱা হয়? সমদ্বিবাহু। তেতিয়াহ'লে ইয়াৰে কোনটো হ'ব? B নাম্বাৰটো হ'ব। তাৰপিছত 3 নম্বৰটো হৈছে এটা বৰ্গৰ পৰিমাপ 48 মিটাৰ হ'লে বৰ্গটোৰ বাহুৰ দিশ হ'ব। বৰ্গৰ পৰিমাপৰ সূত্ৰটো আছিল 4 × বাহু, অৰ্থাৎ বাহু উলিয়াব লাগিলে 4ৰে 48ক হৰণ কৰিলে আমাৰ বাহুৰ দিশ পোৱা যাব। 4ৰে 48ক হৰণ কৰিলে 12 বাৰ যাব, গতিকে B নাম্বাৰটো হ'ব। ঠিক তেনেকৈ 2 নম্বৰ দিছে খালী ঠাই পূৰ কৰা। ABC যিকোনো 3টা স্বাভাৱিক সংখ্যা হ'লে তেতিয়াহ'লে ইয়াৰে এতিয়া চৰ্টত দিছে A × B + C, A × B + A × C। এইটোত এটো বিলাই দিয়া হৈছে, অৰ্থাৎ বিতৰণ কৰা হৈছে। তেতিয়াহ'লে এই বিধিটো হ'ব বিতৰণ বিধি। ঠিক তেনে নেক্সটটো দি আছে 93 + 17 × 65। এইটো বিতৰণ কৰি দিয়া হৈছে, অৰ্থাৎ 65টো 93কো বিতৰণ কৰা হৈছে, 65টো 17কো বিতৰণ কৰা হৈছে। তেতিয়াহ'লে 93 × 65, 17 × 65 হ'ব লাগে, ইয়াত 65 হ'ব। নেক্সট 3 নম্বৰটো ইয়াতে দুটা সংখ্যাৰ আটাইতকৈ সৰু সাধাৰণ উৎপাদকটো কি বুলি সুধিছে। ইয়াতে খালী ঠাই পূৰ কৰিব দিছে। গতিকে দুটা সংখ্যাৰ আটাইতকৈ সৰু সাধাৰণ উৎপাদকটো হ'ব 1। 1ত বাহিৰে বেলেগ সংখ্যা হ'ব নোৱাৰে। দক্ষিণ আৰু পূবৰ মাজৰ কোণ 90 ডিগ্ৰী। দক্ষিণ আৰু পূবৰ মাজৰ কোণ কিমান ডিগ্ৰী সুধিছে? গতিকে ইয়াতে 90 ডিগ্ৰী হ'ব। 542 লিটাৰ = কিমান কিলোলিটাৰ? অৰ্থাৎ কিলোলিটাৰ আৰু লিটাৰৰ সম্পৰ্কটো জানো, 1 কিলোলিটাৰত 1000 লিটাৰ। গতিকে লিটাৰৰ পৰা কিলোলিটাৰলৈ নিলে 1000ৰে হৰণ কৰিলে, 1000ত কেইটা শূন্য?
তিনিটা শূন্য, গতিকে তিনিটাৰ পিছত দশমিক বহিব, অৰ্থাৎ 5.42। মই এইখিনি লৈ দিলোঁ। ইয়াৰ পিছত মই 3 নম্বৰ 4 নম্বৰ 3 নম্বৰৰ পৰা প্ৰশ্ন উত্তৰ দিম। এতিয়া বৰ্তমান তোমালোকে এইখিনি চাই লোৱা।